ভিডিঅ'ত দেখুৱাই থকা মোবাইলটো হ'ল Samsung F23 5G। মোবাইলটোৰ প্ৰব্লেম জনাৰ আগতে যদি মোৰ চেনেলটোত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঘণ্টি বাটনটো বজাই দিব আৰু অল বটনটো টিপি দিব। লগতে লগ বন্ধুলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব। মোবাইলটোৰ প্ৰব্লেম হ'ল ৱাইফাই, ব্লুটুথ, হটস্পট, GPRS। এই চাৰিটা অপশ্যন একেবাৰে কাম নকৰে। এই চাৰিটা অপশ্যন এনেবলেই নহয়, মানে অনেই নহয়। মই দেখুৱাম ৱাইফাই অপশ্যনটো অন কৰিবলৈ চাম। ভিডিঅ'ত মই এতিয়া দেখুৱাম, চাই থাকিব। ৱাইফাই অপশ্যনটো অনে নহয়, ৱাইফাই অপশ্যনটো হাইড হৈ থাকে। এয়া মই দেখুৱাই আছোঁ, অপশ্যনটো হাইড হৈ আছে। ই এনেবলে নহয়, টোটেলি হাইড। ইয়াক স্পষ্টকৈ দেখা পোৱাই নাযায়, তেনেকুৱা অপশ্যনত ই আছে। আমি চাৰ্চ কৰিব চেষ্টা কৰিছোঁ, কোনো ৱাইফাইৰ নামেই নাহে। এতিয়া আমি মোবাইলটোৰ ৱাইফাই ICটো চেঞ্জ কৰিম, ভিডিঅ'ত দেখা পাব। তাৰে আগতে কথা এটা কৈ লওঁ, এই মোবাইলটো পোনপ্ৰথমে মোৰ তালৈ অহা নাই। মোৰ ওচৰৰে দোকানী এজনৰ তালৈ গৈছিল। দোকানীজনে মোবাইলটো 7 দিন ৰাখি লাষ্ট পৰ্যায়ত কৈছে মোবাইলটোৰ IC বোলে নাই। গতিকে কাষ্টমাৰজনে আজি খুব ৰাতিপুৱাতে মোৰ ওচৰলৈ লৈ আহিছে। মানে মোৰ ফাৰ্ষ্ট কাষ্টমাৰ, মোৰ দোকান খোলাই নাই। মোক অলৰেডি ফোন কৰিছে, মই টোপনি বিচনাতে আছিলোঁ। মই ইমান সোনকালেই ফোন মাৰিছে। মোৰ আজি প্ৰথম কাষ্টমাৰ, এইজন কাষ্টমাৰ। এয়া দেখি আছে মোবাইলটোৰ IC খুলি আমি বেলেগ এটা হেণ্ডছেটৰ পৰা চেম নাম্বাৰ নহয়, বেলেগ নাম্বাৰ, কিন্তু বৰ্ণিয়ৰ মতে ইয়াৰ পিন কনফিগাৰেশ্যনবিলাক একে, কিন্তু নাম্বাৰটোহে বেলেগ। আমি লগাই চাম বেলেগ নাম্বাৰৰ IC কাম কৰে নে নকৰে। এয়া মাদাৰবোৰ্ডত আমি ICটো এতিয়া লগোৱাম। দেখিছে ICটো মাদাৰবোৰ্ডত লগাই আছোঁ। আমি যিটো IC লৈছোঁ, এই ICটো Redmi Note 10 Pro Max মডেলৰ পৰা লৈছোঁ। পুৰণি হেণ্ডছেট এটাৰ, খালি নাম্বাৰটোহে বেলেগ, বাকী পিন কনফিগাৰেশ্যনবিলাক একেই। মোবাইলত ICটো লগোৱা হৈ গ'ল। এয়া মোবাইলটো মই অন কৰিছোঁ। এতিয়া ৱাইফাই কাম কৰে নে নকৰে আমি দেখুৱাম। কাষ্টমাৰজনৰ ৱাইফাইটোহে বেছি প্ৰয়োজন বোলে, বাকী তিনিটাৰ কাম নকৰিলেও হ'ব বুলি কৈছে, কিন্তু গোটেইকেইটাই কাম কৰিব, অকল ৱাইফাই নকৰে। সেই ICটোত গোটেইকেইটা অপশ্যন থাকে, গতিকে এটা কৰিলে গোটেইকেইটাই কৰিব, আৰু নকৰিলে গোটেইকেইটাই নকৰে। এয়া মোবাইলটোৰ আমি ৱাইফাই অন কৰিম, কিন্তু অলৰেডি ৱাইফাইটো অন হৈয়ে আছে, দেখিছে। এতিয়া হাইড হৈ থকা নাই, পূৰা এনেবল হৈ আছে, বগা হৈ আছে, পূৰা অন হৈ আছে। এতিয়া খালি আমি বেলেগ ৱাইফাই লিষ্ট আহে নে নাহে চাম। এয়া মোৰ ৱাইফাই অন কৰা আছে, মোৰ ৱাইফাইৰ নাম ডিলৱাৰ। দেখিব ৱাইফাই লিষ্ট আহে নে নাহে, মানে মোৰ নামটো ইয়াত আহিব। এয়া আহি গৈছে মোৰ নাম। এয়া এতিয়া কানেক্টটো হৈ গ'ল। এয়া কানেক্টেড লিখা আহিছে। মই এতিয়া আঙুলিৰে দেখুৱাই দিম। ৱাইফাই অপশ্যনটো দেখিছে, এয়া আঙুলিৰে দেখুৱাই দিছোঁ, ৱাইফাই অপশ্যন অন হৈ গৈছে। এতিয়া মই মোৰ চেনেল DGSR টেকনিকেল, এই চেনেলৰ ভিডিঅ' লগোৱাই দেখুৱাম, চাই থাকক। মই ভিডিঅ' লগোৱাইছোঁ, দেখি আছে।
মোবাইলটোত যে চিম নাই সেইটোও মই দেখুৱাম। অনলি ৱাইফাইতহে ই অন হৈ আছে, দেখা পাব। মোৰ চেনেলৰ ভিডিঅ' চলি আছে। এয়া চিম নাই, মই দেখুৱাই দিছোঁ। চিম ট্ৰে বাহিৰত আছে, পূৰা চিম ট্ৰে নাই ভিতৰত। ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে ধন্যবাদ।